শতিকা পুৰণি কংগ্ৰেছ দলেও কৰিছে নেকি চৰকাৰী মাটি বেদখল? দিছপুৰৰ কংগ্ৰেছৰ কাৰ্যালয় মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চলিব নেকি বুলডোজাৰ? বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। সিদ্ধাৰ্থ ভট্টাচাৰ্যক উভতি ধৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। চৰকাৰে আবণ্টন দিয়া ভূমিত কিদৰে উচ্ছেদ কৰিব চৰকাৰে? দিছপুৰৰ গাতে লাগি থকা প্ৰদেশ কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স নামৰ কাৰ্যালয়টোক লৈ এদিন পূৰ্বে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। প্ৰদেশ কংগ্ৰেছে শক্তি বিভাগৰ ভূমি বেদখল কৰি দিছপুৰৰ মাজমজিয়াত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স স্থাপন কৰাৰ অভিযোগ বিজেপি বিধায়কজনৰ। কেৱল অভিযোগেই নহয়, ৰাজ্যজুৰি চৰকাৰী ভূমিত চৰকাৰৰ উচ্ছেদ চলি থকাৰ মাজতে কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আমাৰ এই এছেম্বলি ঠিক পিছফালে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে, এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো তেওঁলোকে কাৰ পৰা কেতিয়া কিনি লৈছিলে নে কোন বিভাগৰ আছিলে সেই বিভাগৰ পৰা তেওঁলোকে লৈছে সুধকচোন গৈ পেলাই। সেইটো ইলেক্ট্ৰিচিটি বোৰ্ডৰ মাটি আছিলে, তেওঁলোকে তেতিয়া চৰকাৰ চলি আছে, গতিকে তেওঁলোকে মাটি দখল কৰি লৈছে। ইলেক্ট্ৰিচিটি বোৰ্ডে মাত মাতা নাই। হ'ব লাগে নিয়ম মতে, হ'ব লাগে নিয়ম মতে। চৰকাৰে কৰিব। পিছে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। শইকীয়াই স্পষ্ট কৰি দিয়ে, কোনো চৰকাৰী ভূমি দখল কৰি স্থাপন কৰা নাই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স। কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজধানী LP স্কুলৰ ভূমি চৰকাৰী বিধি অনুসৰি ক্ৰয় কৰিছিল কংগ্ৰেছে। যেতিয়া ৰাজধানী আহিলে তেতিয়া ইয়াতে শিক্ষাৰ প্ৰয়োজন হ'ল। তেতিয়া বিদ্যুৎ বিভাগৰ কিছু মাটিত এখন শিক্ষানুষ্ঠান ৰাজধানী MV স্কুল গঢ় লৈ উঠিল আৰু সেই ৰাজধানী MV বিদ্যালয়ৰে এটা অংশ আমি চৰকাৰী বিধিসন্মতভাৱে লৈছিলোঁ আৰু চৰকাৰে দিয়া মাটিতে ৰাজীৱ ভৱন বহি আছে। লেণ্ড ৰেভিনিউ কিবা ছাৰ্ভিচ আছাম গভৰ্ণমেণ্ট, ইয়াতে স্পষ্টকৈ লিখা আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। অসম প্ৰদেশ কমিটিৰ নামত নামজাৰি হোৱা মাটিখিনি তেওঁ কি গাৰ জোৰেৰে নিব বিচাৰিছে চৰকাৰ, এনেকুৱা কথা কোৱা উচিত নহয়, অশোভনীয় কথা কৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এনে প্ৰত্যুত্তৰৰ পিছত এতিয়া প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কি মন্তব্য প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।